নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এটি নতুন ভিডিঅ' লৈ মই মানসে আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল আপোনালোকৰ মাজত বাৰু কোনে কোনে ধাৰাবাহিক চাই খুবেই বেছি ভাল পায় মোক জনাবলৈ নাপাহৰিব আৰু কি ধাৰাবাহিক আপোনালোকে চাই ভাল পায় সেইটো মোক ক'বলৈ নাপাহৰিব। ৰং টিভিত এখন ধাৰাবাহিক সম্প্ৰচাৰিত হৈ আছিলে, নাম আছিলে বৃষ্টি। বাৰু কোনে কোনে বৃষ্টি ধাৰাবাহিকখন চাইছিলে মোক ক'বলৈ নাপাহৰিব। দুখবৰটো হ'ল যে বৃষ্টি ধাৰাবাহিকখন শেষ হ'ল। বন্ধু বান্ধৱীসকল আপোনালোকে ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনত টিপি দিবলৈ নাপাহৰিব। বৃষ্টি ধাৰাবাহিকখন বৰ্তমান শেষ হ'ল আৰু বৃষ্টি ধাৰাবাহিকৰ ঠাইত ৰং টিভি আপোনালোকলৈ আগবঢ়াব এখন নতুন ধাৰাবাহিক। আহিবলগীয়া নতুন ধাৰাবাহিকখন নাম হৈছে সূৰুযমুখী। সূৰুযমুখী ধাৰাবাহিকখন আপোনালোকৰ মাজলৈ আহি আছে অহা 30 ছেপ্টেম্বৰ তাৰিখৰ পৰা, অৰ্থাৎ অহাকালিৰ পৰা। প্ৰতি সোমবাৰৰ পৰা শনিবাৰলৈকে নিশা 8 বজাত আপোনালোকে চাবলৈ পাব সূৰুযমুখী ধাৰাবাহিকখন। সূৰুযমুখী ধাৰাবাহিকত আছে অসমৰ বহুতো ভাল ভাল অভিনেতা অভিনেত্ৰী। সেই বন্ধু বান্ধৱীসকল কোনে কোনে বাৰু বৃষ্টি ধাৰাবাহিকখন মিছ কৰিব মোক ক'বলৈ নাপাহৰিব আৰু সূৰুযমুখী ধাৰাবাহিকখন কোনে কোনে আঁকোৱালি ল'বলৈ ৰৈ আছে সেইটো মোক ক'বলৈ নাপাহৰিব। লগতে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনত টিপি দিবলৈ নাপাহৰিব।